Good evening everyone, good evening. আজি আসাম হিষ্ট্ৰীৰ very important 10টা কুৱেশ্যন লৈ আহিছোঁ। সকলোৱে সহযোগ কৰিব, সকলোৱে চাব আৰু নোটছ কৰি ল'ব। মই ডেইলি 10টা কুৱেশ্যন লৈ আহিম। 1 নম্বৰ কুৱেশ্যন হ'ল বিশা নং কোন আছিল, মানে হু ৱাজ বিশা নং কোন আছিল? অপশ্যন নম্বৰ চি সিংফোশিফ, অপশ্যন নম্বৰ চি। 2 নম্বৰ কুৱেশ্যনটো হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট চিফ জাষ্টিচ অফ দ্য আসাম হাইকোৰ্ট? অসমৰ উচ্চ ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিল? অসমৰ উচ্চ ন্যায়ালয়ৰ প্ৰথম মুখ্যাধীশ আছিল R.F. লজ, অপশ্যন নম্বৰ এ। মই ইংৰাজী হিন্দী নকওঁ, আপোনালোকে চাই ল'ব। অসমীয়াত মই অসমীয়া হিন্দী কৈ আছোঁ সহজ ভাষাত। অসমৰ লোকপিয়লৰ কাম কোন বছৰত হোৱা নাছিল? অসমত লোকপিয়লৰ কাম 1981 চনত, অপশ্যন নম্বৰ বি ৰাইট এনচাৰ। 4 নম্বৰ কুৱেশ্যন কোন তাৰিখে স্বাক্ষৰিত হৈছিল ঐতিহাসিক অসম চুক্তি? কোন তাৰিখে স্বাক্ষৰিত হৈছিল ঐতিহাসিক অসম চুক্তি? অপশ্যন নম্বৰ এ 15 আগষ্ট 1985, 15 আগষ্ট 1985 চনত। পাঁচ নম্বৰ কুৱেশ্যন কেতিয়া অসম ভাৰতৰ এখন গঠনমূলক ৰাজ্যত পৰিণত হয়? কেতিয়া অসম ভাৰতৰ এখন গঠনমূলক ৰাজ্যত পৰিণত হয়? অপশ্যন নম্বৰ চি 1950 চনত, 1950। 6 নম্বৰ কুৱেশ্যন অসমৰ পৰা মিজোৰাম কেতিয়া পৃথক হৈছিল? অসমৰ পৰা মিজোৰাম পৃথক হৈছিল কেতিয়া, কোন চনত পৃথক হৈছিল? অপশ্যন নম্বৰ এ 1972 চনত, 1972। 7 নম্বৰ কুৱেশ্যন মটক আৰু শদিয়া অঞ্চলটো কেতিয়া ইংৰাজে নিজৰ অধীনলৈ আনিছিল? 7 নম্বৰ কুৱেশ্যন মটক আৰু শদিয়া অঞ্চলটো কেতিয়া ইংৰাজে নিজৰ অধীনলৈ আনিছিল? অপশ্যন নম্বৰ আছে 1828, 1839, 1842, 1826। ইয়াৰে শুদ্ধ এনচাৰ 1828 অৰ্থাৎ 1828 চনত। 8 নম্বৰ কুৱেশ্যন মণিৰাম দেৱানৰ সৈতে কাক ৰাজহুৱাভাৱে ফাঁচি দিয়া হৈছিল? মণিৰাম দেৱক যেতিয়া ফাঁচি দিয়া হৈছিল তাৰ লগতে আৰু একজনক ফাঁচি দিয়া হৈছিল। তেখেতৰ নাম কি আছিলে? এ নম্বৰ অপশ্যনত পিয়লি বৰুৱা, বি নম্বৰ পিয়লি ফুকন, চি নম্বৰ দ্যুতিৰাম বৰুৱা, 4 নম্বৰ নন অফ দিছ, মানে এইবোৰৰ এটাও নহয়। 8 নম্বৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন নম্বৰ এ পিয়লি বৰুৱা। 9 নম্বৰ কুৱেশ্যন ভাৰত ত্যাগ আন্দোলনৰ সময়ত অসমৰ পৰা তলত দিয়া লোকসকলৰ কাক ফাঁচি দিয়া হৈছিল? যেতিয়া ভাৰত ত্যাগ আন্দোলন হৈছিল অসমৰ পৰা মানে তলত কেইজনমান ব্যক্তিৰ নাম দিয়া হৈছিল, সেই লোকসকলৰ ভিতৰত কাক ফাঁচি দিয়া হৈছিল? 1 নম্বৰ হ'ল এ নম্বৰ কনকলতা বৰুৱা, বি নম্বৰ হ'ল পিয়লি ফুকন, 3 নম্বৰ হ'ল
কুশল কোঁৱৰ, 4 নম্বৰ হ'ল মণিৰাম দেৱন। ইয়াৰ 9 নম্বৰ কুৱেশ্যন ৰাইট এনচাৰ চি, কুশল কোঁৱৰ। 10 নম্বৰ কুৱেশ্যন হ'ল ভাৰতলৰ কোনে ইষ্ট ইণ্ডিয়া কোম্পানীৰ হৈ ইয়াণ্ডাবু সন্ধিত স্বাক্ষৰ কৰিছিল? তলৰ কোনে ইষ্ট ইণ্ডিয়া কোম্পানীৰ হৈ ইয়াণ্ডাবু সন্ধিত স্বাক্ষৰ কৰিছিল? ইষ্ট ইণ্ডিয়া কোম্পানী কিমান চনত হৈছিল? 1600 চনত। ইষ্ট ইণ্ডিয়া কোম্পানী 1600 চনত স্থাপিত হৈছিল। তাৰে স্বাক্ষৰ কোনে কৰিছিল? তলত দিয়া ব্যক্তিৰ ভিতৰত এ নম্বৰ আছে কেপ্টেইন ৱাল্ছ, বি নম্বৰ আছে কেপ্টেইন নৰ্টন, চি নম্বৰ আছে ডেভিড স্কট, ডি নম্বৰ আছে মেজৰ জেনেৰেল ছাৰ আৰ্চিবল্ড কেম্পবেল। ইয়াৰে শুদ্ধ এনচাৰ ডি নম্বৰ ৰাইট এনচাৰ। থেংক ইউ এভৰিৱান। ভাল লাগিলে সকলোৱে শ্বেয়াৰ কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।